আজিৰ পৰা বটলিপ ফেক্টৰীয়ে ক্ৰয় নকৰে কেঁচা চাহপাত। বটলিপ ফেক্টৰীৰ সিদ্ধান্তত অনিশ্চয়তাত ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়ক। অসমৰ চাহ উদ্যোগে ৰাজ্যখনৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহাৰ লগতে এই চাহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চিনাকি দাঙি ধৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে এতিয়া এই কেঁচা চাহপাত খেতিয়কৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। শেহতীয়াকৈ ৰাজ্যখনৰ কেঁচা চাহপাতসমূহত অত্যাধিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ অজুহাতত আজিৰ পৰা ৰাজ্যখনৰ 200টাৰো অধিক বটলিপ ফেক্টৰীয়ে ৰাজ্যৰ ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচাত উৎপাদিত কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত তিনিচুকীয়াৰ 56,000 চাহ খেতিয়কৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বটলিপ ফেক্টৰীসমূহৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে জাগুনৰ চুকাফা সমন্বয় ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত ছাত্ৰমুক্তি সংগ্ৰাম সমিতি আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ। যেহেতু এইটো আজি যেটো বন্ধ তেওঁলোকে দিছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে বহুত বেয়ালৈ গৈ আছে। যেহেতু আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত বুলি নহয় মই এই যে ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপতে কৈ আছোঁ, যেহেতু আমাৰ এতিয়া পাতটো ছেকেণ্ড ফ্লাছ এতিয়া আহিব লৈছিলেহে। মাৰ্চ মাহৰ পৰা যিখিনি আছিলে ৱেডাৰো বেয়া আছিলে, ৱেডাৰ বেয়া থকাৰ কাৰণে আমি পাত একেবাৰে পোৱা নাছিলোঁ। কিন্তু এই মে' মাহৰ পৰা অলপ বৰষুণ চৰষুণ হোৱাৰ পিছৰ পৰা আমাৰ পাত এতিয়া আহিছিলে, আহি মেলি এতিয়া ছেকেণ্ড ফ্লাছ আহিছিলে ভালকৈ। এতিয়া এইটো সময়ত যদি তেনেকৈ যদি আন্দোলনত যদি এইটো ফেক্টৰী যদি বন্ধ কৰিবলগীয়া যদি হয়, তেতিয়া আমাৰ খেতিয়কবিলাকৰ বহুত লোকচান হয়। যিহেতু এবাৰ আমাৰ প্ৰডাকশ্যনো বহুত কম, আমি ইমান কষ্টৰে মানে খেতি কৰি মেলি এই সময়ত আমি যিখিনি পাত পাব লাগে বা যিখিনি আমি মূল্য পাব লাগে পাতৰ বিনিময়ত, সেইখিনিও আমি নাপাওঁ। তথাপিতো বাৰু আমি যেনে তেনে চলাই আছোঁ। যিহেতু আমাৰ এতিয়া খেতিয়কবিলাকৰ অৱস্থা এনেকুৱা হৈছে, যিহেতু আমি খেতি কৰাৰ পিছতো আমি লোকচানত আছোঁ। কাৰণ প্ৰত্যেক বছৰতে কি হয়, আমাৰ খেতিৰ যিখিনি আমি পাত উৎপাদন কৰোঁ, পাতৰ উৎপাদন কৰাৰ পিছতো আমি সঠিক মূল্যখিনি নাপাওঁ। সেইটোলৈ আমাৰ প্ৰত্যেক বছৰতে এই ছিষ্টেমটো আমাৰ প্ৰায় চলি আছে। এই সংক্ৰান্তত এতিয়া হৈছে কি, আমাৰ কিছুমান ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিবিলাকে এতিয়া উপায় নাপায় চলাব পৰা নোহোৱাৰ কাৰণে কিছুমান বাগান যিবিলাক আছে বাগানবিলাক লিজত দিবলগীয়া হৈছে। গতিকে এই ব্যৱস্থাটো যদি আমাৰ চৰকাৰে যদি কিবা এটা ব্যৱস্থা আৰু সঠিক সিদ্ধান্ত নলয় যদি আৰু যদি এইটো যদি নকৰে যদি, তেতিয়া কি হ'ব, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কটো নাইকিয়া হ'ব এটা টাইমত আমাৰ তিনিচুকীয়াৰ পৰা। যিহেতু আমাৰ কাঠৰ যিখিনি আছে, কাঠটো নোহোৱা হ'ল। আমাৰ এতিয়া মূল সমস্যা এতিয়া যিখিনি আছে, এতিয়া পাতৰ মূল্যটো লয় আৰু আজি যিটো এতিয়া ফেক্টৰী যিটো বন্ধ দিছে, সেই বন্ধটোত আমাৰ বহুত প্ৰভাৱ পৰি আছে। ডুমডুমাৰ পৰা সমীৰণ বৰুৱাৰ ৰিপৰ্ট, মাই নিউজ এনি।